শিৱসাগৰৰ একাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু উপস্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতাই বিৰাজ কৰিছে। মূলতঃ চিকিৎসক নথকাকৈ চলিছে কেতবোৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু উপস্বাস্থ্য কেন্দ্ৰ। কেৱল ইমানেই নহয়, প্ৰয়োজনীয় যি নাৰ্ছ, প্ৰয়োজনীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও নাই, যাৰ বাবে অৰাজকতাই বিৰাজ কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ দেউৰুইটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো 2022-23 বৰ্ষত ইয়াত প্ৰতিষ্ঠা কৰিছিলে, কিন্তু তাৰ পিছতো আজি পৰ্যন্ত ইয়াত প্ৰয়োজনীয় চিকিৎসক নাই। আৰু প্ৰথমে মই চৌহদটো দেখুৱাব বিচাৰিছোঁ, তাৰপিছত মই ভিতৰলৈ যাম। চৌহদৰো অৱস্থাৰো এয়া। আৰু ইয়াত যে এই যিখন দেউৰুইটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এই স্বাস্থ্য কেন্দ্ৰটোৱে সামৰি লৈছে 10খনৰো অধিক গাঁও। কিন্তু অতি পৰিতাপৰ বিষয় যে এই স্বাস্থ্য কেন্দ্ৰটোত 2022-23 বৰ্ষত প্ৰতিষ্ঠা কৰিলেও, নিৰ্মাণ কৰিলেও আজি পৰ্যন্ত কিন্তু এগৰাকী স্থায়ী চিকিৎসক নিযুক্তি দিবলৈ সক্ষম নহ'ল। চিকিৎসক কেৱল আজি বুলিয়েই নহয়, প্ৰতিষ্ঠা কালৰ পৰা ইয়াত এজনো চিকিৎসক নাই। আৰু কি কি সমস্যা আছে সেই বিষয়ে মই জানিব বিচাৰিম। ইয়াত ANM এগৰাকী নাৰ্ছ আছে আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। এটা ভিতৰুৱা অঞ্চল, ইয়াত বৰ্তমান সমস্যা কি? ইয়াত বিশেষকৈ সমস্যাটো হৈছে আমাৰ চিকিৎসালয়খনৰ কোনো তেনেকুৱা ডক্তৰ নাই। 3 দিন মাত্ৰ আহে, সেই 3 দিনৰ বেলেগ বকতা মিনি PHৰ পৰা 3 দিন মাত্ৰ আহে ইয়াত চিকিৎসকসকলে। ৰোগীসকল আহে, কিন্তু তেওঁলোক অকল তেওঁলোকৰ কাৰণে আহে। আমি এতিয়া কোনো চিকিৎসা প্ৰদান কৰিব নোৱাৰোঁ। মাত্ৰ কিছুমান এনেই ধৰি লওক সৰু সুৰা মেডিচিন কেইটামান দিহে পঠাব পাৰোঁ। তাৰ দ্বিতীয়তে হ'ল আমাৰ পানীৰ সমস্যা। পানীৰ সমস্যাটো বহুত ডাঙৰ হৈছে। যিকোনো ক্ষেত্ৰত আমাৰ পানী লেট্ৰিন বাথৰুম আছে হয়, কিন্তু পানীটো নাই। পানীৰ ব্যৱস্থা নাই। পানীৰ ব্যৱস্থা নাই। অকল খোৱা পানীয়ে নে বেলেগ পানী? খোৱা পানী আৰু বেলেগ পানীওতো নাই বাৰু। বেলেগ মই ধৰি লওক কাপোৰ ধুবলৈ বা সেইখিনি সমস্যা, সেইখিনি নাই। পানী নাই, একো পানী নাই। ঔষধৰ ক্ষেত্ৰলৈ ঔষধৰ ক্ষেত্ৰতো হৈছে, ঔষধ খুব কম পৰিমাণে আমি এতিয়া ডিমুৰ পৰা আনিব লগা হয়। বেনিফিচিয়াৰী যদি পইচা 10 টকামান দিলেহে, তেতিয়াহে আমি 10 টকা দিলেহে আমি মেডিচিন কিনো। আমাৰ কোনো ফাণ্ডতো নায়েই। সেইটো কাৰণতে আমি ঔষধ যেনেকৈ যোগান ধৰিব লাগে ঠিক তেনেকৈ যোগান ধৰিব পাৰোঁ। ফাৰ্মাচিষ্ট নাই। ফাৰ্মাচিষ্ট যদি থাকিলেহেঁতেন তেতিয়া ঔষধবিলাক যোগান ধৰিব পাৰিলোহেঁতেন। কালি চিকিৎসক আহিছিলে নে? নাই, অহা নাই। আজিতো নাই বাৰু। নাই। আগত যি এজন আছিলে এবছৰ কাৰণে মিনি PHC, বকতা মিনি PHC পৰা তাত 3 দিন কৰে আৰু ইয়াত 3 দিন কৰে। তেখেতে এতিয়া যোৱা মাহতে গুচি গ'ল। হয়, এনেধৰণেই চলিছে এইবিলাক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নামত আছে, কিন্তু কামত নাই। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল, এই কথাই যেন খাটিছে। কিন্তু সেইটো হ'বলৈ দিব নোৱাৰি। ৰাইজে বিচাৰিছে ইয়াত এখন উন্নত মানৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। চিকিৎসক নাই। আজি আমি এই মুহূৰ্তত আছোঁ, এয়া 11 বাজিব হ'ল, কিন্তু এতিয়াও চিকিৎসক নাই। আৰু আজি চিকিৎসক নাহে, কালিও নাছিলে। এনেধৰণে চিকিৎসক নথকাৰ বাবে ৰোগীও স্বাভাৱিকতে বৰ্তমান নহা হৈছেগৈ। মই আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে, আপোনাৰ পৰা এটা মই আহ্বান বিচাৰিম। কি আহ্বান জনাব? আমাৰ ইয়াত সমস্যাটো অকল পানীয়ে। পানীটো মূলতঃ পানীটো হ'লে আমাৰ চব চফা তফা হ'ব। আৰু পানীটো কৰিলেহে হ'ব। এনেইতো ঝাৰু চাৰু মৰা হয়, কিন্তু পানীটোতো নহয়। পানীটো নাই। হয়, বিশুদ্ধ এটুপি খোৱা পানীটো বাদেই দিয়ক, হাত মুখ ধুবলৈও আচলতে সম্পূৰ্ণ বিশুদ্ধ নহ'লেও কাম কাজ চলাই নিব পৰাকৈ এটুপি পানীৰ ব্যৱস্থাও নাই এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল চিকিৎসক। সেই এগৰাকী চিকিৎসকো নথকাকৈ বৰ্তমান এই স্বাস্থ্য কেন্দ্ৰটো চলি আছে। অনাগত সময়ত লক্ষণীয় হ'ব এইসমূহ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব সংশ্লিষ্ট বিভাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।